1 নম্বৰ গণিতটো সমাধান কৰিম। 1 নম্বৰ গণিতটোত কৈছে যে এটা ঘড়ী 250 টকাত কিনি 260 টকাত বিক্ৰী কৰা হ'ল। লাভ কিমান হ'ল আৰু শতকৰা লাভ কিমান হ'ল? আমাক কি ওলাব দিছে ইয়াত? লাভ কিমান হ'ল আৰু আমাৰ কি লাগে? শতকৰা লাভ কিমান হ'ল? নম্বৰ 1 সমাধান। দিয়া আছে ঘড়ীৰ কিনা দাম ইকুৱেল 250 টকা আৰু বিক্ৰী দাম ইকুৱেল 260 টকা। কি ওলাব দিছে? লাভ ইকুৱেল হোৱাট? আৰু মোক কি দিছে? শতকৰা লাভৰ শতাংশ দিছে অলপ, আৰু মোক কি দিছে? লাভৰ শতকৰা ইকুৱেল। এতিয়া আমি জানো যে লাভ ইকুৱেল বিক্ৰী দাম মাইনাছ কিনা দাম। ইয়াত আমাৰ কিনা দাম আছে 250 টকা আৰু বিক্ৰী দাম আছে আমাৰ কিমান? 260 টকা। ইয়াত আমি কি কৰিম? মানবিলাক বহাই দিম ইয়াত আমি। ইকুৱেল বিক্ৰী দাম আছিল মোৰ কিমান? 260 টকা মাইনাছ কিনা দাম আছিল আমাৰ কিমান? 250 টকা। ইয়াত আমাৰ লাভ কিমান হ'ল? লাভ হ'ল 10 টকা। লাভ হৈছে আমাৰ কিমান? 10 টকা লাভ হ'ল। এতিয়া আমাৰ শতকৰা লাভ কিমান হ'ল? ইয়াৰ পৰা আমি ওলাই ল'ম এইটো। এতেকে শতকৰা লাভ, ইয়াৰ সূত্ৰটো আছিল কি? লাভ ডিভাইড কিনা দাম। লাভ ডিভাইড কিনা দাম পূৰণ 100%। 100%ৰে আমি কি কৰিব লাগিব? পূৰণ কৰিব লাগিব। আমি কি কৰিম? লাভৰ ঠাইত আমি লাভৰ মান বহাই দিম। লাভৰ মান আমাৰ কিমান আছিল? 10 টকা আছিল। 10 টকা আমি বহাই দিম। 10 টকা। কিনা দাম আমাৰ কিমান আছিল? কিনা দাম আছিল 250 টকা। পূৰণ কিমান আছিল? 100%। ইয়াত আমি কি কৰিম? এতিয়া কি কৰিব পাৰোঁ? ইয়াত আমি কি কৰিম? এই 0 0 কেনচেল, 1 থাকিল। ইয়াত আমি কি কৰিম? কটাকটি কৰিম। 25 এবাৰ, 25 4বাৰ। ইয়াত কিমান থাকিল আমাৰ? 4 আৰু 1 পূৰণ কৰিলে 4 হ'ব। কিমান হ'ব আমাৰ ইয়াত? কিমান হ'ব? 4%। গতিকে আমাৰ এনচাৰ কি হ'ল? 4%। আমাৰ শতকৰা লাভ কিমান হ'ল? 4%। এইটোৱে আমাৰ এনচাৰ। এতেকে নির্ণয় লাভ ইকুৱেল 10 টকা আৰু শতকৰা লাভ ইকুৱেল 4%। এইখিনি আমাৰ আছিল সমাধান কৰিবলৈ। এতিয়া আমি কি কৰিম? 2 নম্বৰ কোনটো কৰিম? কি আছে? এটা কলম 60 টকাত কিনি কিমান টকাত বেচিলে 15% লাভ হ'ব? কি কৰিছে? এটা কলম 60 টকাত কিনি কিমান টকাত বেচিলে আমাৰ কি হ'ব? 15% লাভ হ'ব, 15% লাভ হ'ব। আমি সমাধান কৰিম এতিয়া। নাম্বাৰ 2 সমাধান।
দিয়া আছে এটা কলমৰ কিনা দাম ইকুৱেল 60 টকা। 60 টকা কিনা দাম ইকুৱেল 60 টকা। শতকৰা লাভ ইকুৱেল 15%। বেচা দাম ইকুৱেল হোৱাট আমাৰ কি আছে বেচা দাম কিমান হ'ব ওলাব লাগে এইটো বেচা দাম ইকুৱেল হোৱাট। এতিয়া আমি জানো যে কি হ'ব যে বেচা দামটো ওলাম এই সূত্ৰটো আমি প্ৰয়োগ কৰিম ইয়াত। এতিয়া কি আছে যে বেচা দাম ইকুৱেল কি আছে 100 প্লাছ লাভৰ শতাংশ ডিভাইড 100 পূৰণ কিনা দাম এইটো সূত্ৰ আমি প্ৰয়োগ কৰিম। ইয়াত আমি সূত্ৰটো লিখি লৈছোঁ বেচা দাম ইকুৱেল 100 প্লাছ লাভৰ শতাংশ ডিভাইড আমাৰ কি আছিল 100 আছিল ব্ৰেকেট পূৰণ আমাৰ কি আছিল কিনা দাম পূৰণ আছিল কিনা দাম। এতিয়া আমি কি কৰিম ইয়াতে মানবিলাক বহাই দিম আমাৰ কি আছিল এইটো আছিল কি আছিল শতকৰা লাভ আছিল আমাৰ কিমান 15% আছিল। ইয়াত আমাৰ কিনা দাম আমাৰ কিমান আছিল 60 টকা আছিল। ইয়াত আমি কি লাগে বেচা দামটো লাগে বেচা দাম হোৱাত আমি ইয়াত কি কৰিম বেচা দামটো ওলাম। ইয়াত আমি কি কৰিম মান বহাই দিম ইয়াত এতিয়া 100 থাকিবই ইয়াত 100 থাকিব প্লাছ ইয়াত কি হ'ব 15% হৈ যাব 15% ব্ৰেকেট পূৰণ কি থাকিব আমাৰ কিনাৰ দাম কি আছে 60 টকা আছিল 100 আৰু 15টো কি কৰিম যোগ কৰিম এইটো পাৰ্চেণ্ট চিন্তা নহ'ব ইয়াত 100 থাকিব ইয়াত আমি কি কৰিম যোগ কৰি দিম কিমান হ'ব 115 হ'ব ইয়াত কি হৈছে ব্ৰেকেটটা উঠাই দিম ইয়াত কি হ'ব 60 থাকিব ইয়াত আমি কি কৰিম কটাকটি কৰি দিম 0 0 কেনসেল ইয়াত আমি কি কৰিম 5 ৰে 2 বাৰ 5 ৰে 2 বাৰ 1 থাকিল 15 5 ৰে 3 বাৰ 2 থাকিল 2 ৰে এবাৰ 2 ৰে 3 বাৰ কটাকটি কৰা হ'ল ইয়াত আমি কি কৰিম এটা কি থাকিলে আমি ইয়াত টেষ্ট থাকিল আৰু কি 3 থাকিল এটা আমি কি কৰিম পূৰণ কৰি দিম টেষ্ট পূৰণ 3 কিমান হ'ব আমাৰ কিমান হ'ব 2 কিমান হ'ব 9 হ'ব 3 দিকে 9 6 এটো আমাৰ आंसर হ'ব বেচা দাম কিমান হ'ল ইমান টকা বেচা দাম কিমান হ'ল ইমান টকা এতেকে নির্ণয় বেচা দাম ইকুৱেল 69 টকা এটোই আমাৰ आंसर মই কমপ্লিট করতে এবার দেখাই দিছো এটো আছিল ইয়াৰ পৰা এইখিনি আছিল